হেল্ল' গাইজ, প্ৰথমে মই নিজৰ পৰিচয় অতি চমুকৈ দিছোঁ। মোৰ নাম চিত্ৰমণি দাস আৰু বৰ্তমান মই চাইবাৰ আৰক্ষী হিচাপে গুৱাহাটীত কৰ্মৰত। আজি মই আপোনালোকক ইনভেষ্ট বা ট্ৰেড কৰাৰ পূৰ্বে জানিবলগীয়া 5টা পইণ্ট ক'বলৈ লৈছোঁ। এই ভিডিঅ'টো কেৱল এডুকেশ্যনেল আৰু এৱেৰনেছ পাৰপজত বনোৱা হৈছে। ইয়াত কোনো ব্ৰেণ্ডৰ প্ৰমোশ্যন কৰা হোৱা নাই। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, ট্ৰেডিং প্লেটফৰ্ম। ট্ৰেড বা ইনভেষ্ট কৰাৰ আগতে পোনপ্ৰথমে আপুনি প্লেটফৰ্মৰ কথা জনাটো অত্যন্ত দৰকাৰ। যিটো প্লেটফৰ্মত আপুনি ট্ৰেড বা ইনভেষ্ট কৰিব বিচাৰিছে, সেই প্লেটফৰ্মৰ বিশ্বাসযোগ্যতা আপুনি চালি জাৰি নিৰ্ধাৰণ কৰাটো অত্যন্ত জৰুৰী। কাৰণ সেই ব্ৰকাৰ অথবা প্লেটফৰ্মটো বাছনি কৰাত আপোনালোকে যদি ভুল কৰে তেন্তে তাৰ পৰিণাম ওলোটা হ'ব পাৰে। টকা ইনকাম কৰাৰ পৰিৱৰ্তে টকা হেৰুৱাব পাৰে। সেয়ে ট্ৰেডিং বা ইনভেষ্ট কৰাৰ আগতে ব্ৰকাৰ বা প্লেটফৰ্ম ভালদৰে চালি জাৰি চাইহে বাছনি কৰিব। 2 নম্বৰ, ভেৰিফিকেশ্যন। কোনো এটা প্লেটফৰ্মত ইনভেষ্ট বা ট্ৰেড কৰাৰ আগতে এইটো জনাটো অত্যন্ত জৰুৰী যে সেই প্লেটফৰ্মটো ভেৰিফাইড হয় নে নহয়। ভেৰিফাই কৰাৰ বাবে আপুনি সেবিৰ অফিচিয়েল ৱেবছাইটত গৈ সেই প্লেটফৰ্মটোৰ অথেণ্টিচিটি আছে নে নাই আপুনি ভেৰিফাই কৰিব পাৰে। যদি সেই প্লেটফৰ্মটো সেবি ৱেবছাইটত লিষ্টেড আছে তেনেহ'লে তাত ইনভেষ্ট বা ট্ৰেড কৰিব। 3 নম্বৰ, আনইউজুৱেল ৰিটাৰ্ণছ। ভাৰতৰ ষ্টক মাৰ্কেটৰ সূচাংক বা ইণ্ডেক্স নিৰ্ধাৰণ কৰে নিফটি 50 আৰু চেনচেক্সে, য'ত ভাৰতৰ টপ কোম্পানীৰ ইকুইটিজসমূহ লিষ্টেড থাকে, যাৰ অভাৰঅল এনুৱেল ৰিটাৰ্ণ হিষ্টৰিকেলি দেখা যায় প্ৰায় 12%। কিন্তু যদিহে কোনো নিজকে ব্ৰকাৰ বুলি পৰিচয় দিয়া ব্যক্তি বা কোম্পানী বা গ্ৰুপে আপোনাক মাহত 15 পৰা 20% অৰ্থাৎ বছৰেকি প্ৰায় 200% ৰিটাৰ্ণ দিম বুলি প্ৰলোভন দিছে, যিটো বাস্তৱত প্ৰায় অসম্ভৱ, তেনে স্কিম বা কোম্পানীৰ প্ৰলোভনৰ পৰা দূৰত থাকক। কাৰণ তেওঁলোকৰ উদ্দেশ্যই হৈছে আপোনাক মিছা সপোন দেখুৱাই প্ৰলোভন দি আপোনাৰ কষ্ট উপাৰ্জিত ধনখিনি সৰলুকি কৰা। 4 নম্বৰ, ফাইনেন্সিয়েল নলেজ। ইনভেষ্ট বা ট্ৰেড কৰাৰ আগতে আপোনাৰ কিছু পৰিমাণে হ'লেও ফাইনেন্সিয়েল নলেজ, ট্ৰেড, মাৰ্কেট আদিৰ জ্ঞান থকাটো অত্যন্ত জৰুৰী। যদি আপুনি নাজানেই যে মাৰ্কেট কি, ট্ৰেড কি বা ই কাম কেনেকৈ কৰে, তেন্তে কি হিচাপত আপুনি ইনভেষ্ট কৰিব। সেয়েহে ট্ৰেডিঙৰ ক্ষেত্ৰত সঠিক জ্ঞান আহৰণ কৰিহে ট্ৰেড আৰম্ভ কৰিব, অন্যথা আপোনাৰ কষ্ট উপাৰ্জিত ধনখিনি নিমিষতে নাইকিয়া হ'ব পাৰে। 5 নম্বৰ, কনচালটেঞ্চি। যদি আপুনি ট্ৰেড কৰিব বিচাৰিছে আৰু ট্ৰেড কৰি এটা ভাল ইনকাম জেনেৰেট কৰিব বিচাৰিছে, তেন্তে আপোনালোকে কোনো এই ক্ষেত্ৰত থকা বিশেষজ্ঞৰ পৰামৰ্শ লওক বা আপুনি জনা কোনো ট্ৰেডিঙৰ ক্ষেত্ৰত থকা অভিজ্ঞ ব্যক্তিৰ পৰা জানি লৈহে ট্ৰেডিং আৰম্ভ কৰিব। শেষত মই ইমানেই ক'ম যে ট্ৰেড বা ইনভেষ্টৰ ক্ষেত্ৰত জ্ঞান থকাৰ লগতে সতৰ্কও হওক, যাতে কাৰো প্ৰবঞ্চনাৰ বলি হ'ব লগা নহয়। এই ভিডিঅ'টোত ইমানেই আছিল। ৰাইজৰ সজাগতাৰ অৰ্থে বনোৱা এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। ভিডিঅ'টো কেনে পালে জনাব। থেংক ইউ, চাইনিং অফ।